শিল্পী সমাজৰ বাবে আন এটি ভাল খবৰ। বিশেষকৈ নগাঁওবাসীৰ বাবে এই ভাল খবৰটো। নগাঁওবাসীৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতাত পাঠশালাৰ সুযোগ্য সন্তান নগাঁৱৰ বাসিন্দা গগন চৌধুৰীক প্ৰদান কৰা হ'ল বিশেষ শিল্পী সন্মান। পাঠশালাৰ অগ্ৰণী অনুষ্ঠান ৰাইটাৰ্ছ ফ'ৰাম বজালীৰ উদ্যোগত বিশেষ শিল্পী সন্মান প্ৰদান কৰি গগন চৌধুৰীলৈ আগবঢ়ালে নাট্যপ্ৰাণ সম্বোধন। নাট্যপ্ৰাণ সম্বোধন আৰু বিশেষ শিল্পী সন্মান লাভ কৰি সংবাদ মাধ্যমৰ সন্মুখত চৌধুৰীয়ে কয় যে এয়া নগাঁওবাসীৰ বাবে সম্ভৱ হৈছে। মোক এই সন্মান প্ৰদান কৰাৰ বাবে জীৱনত কিবা এটা পোৱা যেন অনুভৱ হ'ল। মই আচলতে জন্ম পাঠশালাত আৰু সেই মই কৰ্মসূত্ৰে নগাঁৱতে এতিয়া মই শিল্পৰ সাধনা কৰোঁ। নগৰ ৰাইজৰ লগত থাকি নগৰ ৰাইজৰ মাজত থাকি নাট্য সাধনা কৰোঁ, লোকগীতৰ চৰ্চা কৰোঁ। আৰু মোৰ সেই জন্ম ঠাই পাঠশালাত এটা বৃহৎ অনুষ্ঠান ৰাইটাৰ্ছ ফ'ৰাম বজালী, তেওঁলোকে মোক নিমন্ত্ৰণ দি মোক বিশেষ শিল্পী সম্বৰ্ধনা জনালে আৰু তেওঁলোকে এটা মোক শব্দৰে ব্যৱহৃত কৰিলে নাট্যপ্ৰাণ। নাট্যপ্ৰাণ শব্দটো মোৰ নামৰ লগত মোৰ যিখন মানপত্ৰ তাত ব্যৱহাৰ কৰিছে। আৰু নাট্যপ্ৰাণ হয়নে নহয় নাজানো, কিন্তু মই নাটক ভাল পাওঁ আৰু তেনেকৈ কৰি গৈ আছোঁ। গোটেই জীৱনটো কিবা কিবি নাটক লোকগীতৰ লগত জড়িত হৈ থাকিলোঁ আৰু সেইখিনি মৰ্যাদা এটা দিয়া যেন লাগিছে, অকণমান সন্মান জনাইছে তেওঁলোকে, ভাল লাগিছে। সকলোকে ধন্যবাদ জনাইছোঁ। লগতে নগাঁওবাসী ৰাইজকো মই ধন্যবাদ জনাইছোঁ। আৰু নগাঁওবাসী ৰাইজৰ উৎসাহতে মই এইবিলাক কৰি আছোঁ, গতিকে তেওঁলোককো মই এই সুযোগতে ধন্যবাদ জনাইছোঁ। নিউজ ডেস্ক BSN 24।